বিজ্ঞানে আমাক ক'ৰ পৰা ক'লৈ লৈ আনিলে। কুঁৱাৰ লেতেৰা পানী খাই 100 বছৰ জীয়াই আছিল আৰু এতিয়া RO পানী খাই 40 বছৰতে মানুহ বুঢ়া হৈ যায়। শালত পৰা তেল খায়ে বুঢ়া কালতো কষ্ট কৰিব পাৰিছিল। এতিয়া ডাবল ট্ৰিপল ফিল্টাৰ কৰা তেল খায়ো ডেকাতে ফোপনিয়ে ধৰে। ডাঙৰ আকাৰৰ নিমখ খায়ো বেমাৰ নহৈছিল। এতিয়া আয়ডিনযুক্ত নিমখ খাই ৰক্তৰ চাপ উচ্চ নিম্ন হৈয়ে থাকে। এঙাৰ নিমখ নিম গছৰ ঠাৰিৰে দাঁত ঘঁহি 80 বছৰ বয়সতো চব বস্তু চুবাই খাব পাৰিছিল। এতিয়া নিমখ থকা কলগেট ব্যৱহাৰ কৰিও সদায় দাঁতৰ ডাক্তৰৰ ওচৰত যাব লাগে। আগতে নাড়ী চুয়ে কৈ দিব পাৰিছিল কি বেমাৰ হৈছিল। এতিয়া 10 বাৰমান পৰীক্ষা কৰাৰ পিছতো গম নাপায় আচল বেমাৰ কি। কলা গুড়ৰ পৰা বনোৱা মিঠাই পেট ভৰি খাইছিল, একোৱেই হোৱা নাছিল। আৰু এতিয়া মিঠা খাওঁতেই চুগাৰে বেঢ়ি ধৰে। বুঢ়া হৈ যোৱাৰ পিছতো আঁঠুৰ বিষ নহৈছিল। এতিয়া ডেকাই আঁঠু আৰু কান্ধৰ বিষত চিঞৰি থাকে। বুজি নাপাওঁ এয়া বিজ্ঞানৰ যুগ নে অজ্ঞানৰ যুগ। ঘৰত প্ৰথমে গাই, চৰাই চিৰিকটি, কুকুৰ, ঘৰৰ মানুহ আৰু আলহীলৈ বহুত খাদ্য বনাইছিল। তথাপিও ঘৰৰ বাজেট সন্তুলন আছিল। নাজানো কিয়। নাৰী বা পুৰুষৰ বাবে না জিম আছিল না ব্যায়ামৰ কেন্দ্ৰ আছিল। তথাপিও সকলোৱে স্বাস্থ্য অটুট আছিল। নাজানো কিয়। ঘৰ কেঁচা আছিল, কোঠা কম আছিল, কিন্তু কাৰো বাপেক মাক বৃদ্ধাশ্ৰমত নাছিল। নাজানো কিয়। যিমান খেলা বস্তু এতিয়াৰ ল'ৰা ছোৱালীৰ লগত থাকে তেতিয়া এইবোৰ একোৱেই নাছিল, কিন্তু আনন্দ ভৰপূৰ আছিল। কিয় নাজানো। এয়া সেই সময়ৰ কথা যেতিয়া ছ'চিয়েল মিডিয়া নাছিল। সঁচা কথা, এইখিনি কথা আমি সকলোৱে উপলব্ধি কৰোঁ। এই কথাখিনি মই ছ'চিয়েল মিডিয়াত পাইছিলোঁ, ভাবিলোঁ আপোনালোকৰ সৈতে শ্বেয়াৰ কৰোঁ।